নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজি ৰিজনিঙৰ কুৱেশ্যন কেইটামান লৈ আহিছোঁ। আগৰ ভিডিঅ'টোত আমি ৰিজনিঙৰ কুৱেশ্যন কেইটামান শেষলৈ ৰাখিছিলোঁ, কিন্তু বহুতে চোৱা নাই, গতিকে আমি সেই ৰিজনিঙৰ কুৱেশ্যন পাৰ্টটো আমি লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। 26 নম্বৰ ৰিজনিঙৰ ওপৰত আছে। ইয়াৰ যি প্ৰশ্নবোধক স্থান, ইয়াৰ লুপ্ত সংখ্যাটো আমি উলিয়াব লাগে। অপশ্যনত দিছে 23, 22, 23, 24, 25। ইয়াৰ কোনটো হয় ক'ব লাগে। আমি প্ৰথম ইয়াৰ সংখ্যাকেইটা চাওঁ। 10, 17, 8, 5, 3, 15, 6, 14, প্ৰশ্নবোধক চিন 42, 68, 90 ট্ৰু। আমি তোমালোকে এনে ক্ষেত্ৰত ডাঙৰ সংখ্যাকেইটাক বেছি গুৰুত্ব দিয়া হয়। ইয়াত চাবা ডাঙৰ সংখ্যাকেইটা ক'ত আছে। 10, 5, 6, 42। গতিকে ইয়াত ডাঙৰ সংখ্যা ক'ত আছে, তলত আছে। গতিকে এনে ক্ষেত্ৰত আমি কেনেদৰে কৰিব লাগিব, এনেদৰে কৰিব লাগিব, তললৈ কৰিব লাগিব। আমি এনেদৰে যোগ কৰি বা পূৰণ কৰি যিয়ে হওক তেনেদৰে আমি চাব লাগিব, যিহেতু ডাঙৰ সংখ্যাটো তলত আছে। যদি ডাঙৰ সংখ্যাটো এইটো চাইডে থাকিলে আমি এনেদৰে কৰিবলগীয়া হ'লহেঁতেন। আমি এনেদৰে যোগ কৰি বা পূৰণ কৰি যি কৰি উত্তৰটো উলিয়াব লাগিলেহেঁতেন। যিহেতু এতিয়া তলৰ ফালে আছে, আমি গতিকে প্ৰথম চাওঁ 10, 5, 6 এই তিনিটা যোগ পূৰণ বা যি কৰি হ'লেও আমি 42টো উলিয়াব লাগিব, বা এই তিনিটা যোগ কৰি পূৰণ কৰি যি কৰি হ'লেও 68টো উলিয়াব লাগিব। তেতিয়া আমি পিছৰ এইটো উলিয়াব পাৰিম। আমি চাওঁ প্ৰথম যোগ কৰি 10, 10 5 15, 15 6 হৈ গ'ল কিমান, 21। ইয়াত আছে যিহেতু 42, যোগ কৰি 42 পোৱা নাই। আমি 42টো কেনেকৈ পাম, 21, 21ৰ লগত যদি আমি আৰু 21টা যোগ কৰি দিওঁ কিমান হ'ব, 42। গতিকে এইটো তেনেদৰে হৈছে 42। আমি পিছৰটো চাওঁ 17, 17 3 কিমান 20, 20 14 হৈ গৈছে 34। 34ক যদি আমি আৰু এটা 34 যোগ কৰোঁ, মানে দুগুণ কৰোঁ, 34 দুগুণ, তেতিয়া কিমান হ'ব 68। গতিকে 68 হৈছে। এই দুটা তেনেদৰে আছে, আমি তাৰ পিছৰটো কৰি চাব লাগে। ইয়াত আছে কিমান 8, আছে 15, 15 এঠে কিমান 23। এই দুটা যোগ কৰি কিমান পালোঁ আমি 23, আৰু ইয়াত কিমান দিয়া আছে 92। গতিকে আমি যিহেতু আগত গম পালোঁ যে যিটো ইয়াৰ তিনিটা যোগ কৰি যিটো হয় তাৰ লগত যদি আৰু সমান যোগ কৰি দিয়া হয়, অৰ্থাৎ তাৰ দুগুণ যদি আমি যোগ কৰি দিওঁ, তেতিয়া সংখ্যাটো পোৱা যায়। ইয়াত আছে 92, 92ৰ আধা কিমান হ'ব তোমালোকে জানা চাগে, 46, 46 হ'ব 92ৰ আধা। গতিকে ইয়াত কিমান আছে 23, 23ৰ লগত আমি 46 হ'বলৈ কিমান যোগ কৰিব লাগিব, 23, 23, 23 হৈ গ'লে 46। এতিয়া বুজি পাইছা নাই চাবা, ইয়াত আছে 8 15 কিমান হৈ গ'ল 23। ইয়াত যদি আমি 23 দিওঁ কিমান হৈ গ'ল 46। আমি 46টো এখানে লিখিছোঁ, 46টো যদি আমি আৰু 46টা যোগ কৰি দিওঁ কিমান হ'ব, 6 6 12 2, 4 4 8 9, 90 ট্ৰু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 23। 23টো অপশ্যনত আছেনে নাই চাওঁ। ইয়েছ, অপশ্যন বিত আছে 23। তোমালোকে বুজি পাইছানে নাই সকলোৱে কমেণ্ট কৰিবাচোন। আমি যিমান পাৰোঁ সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। পুনৰবাৰ দেখুৱাই দিছোঁ। ইয়াত 10, 5, 6 এই তিনিটা আমি যোগ কৰি বা পূৰণ কৰি কিমান ওলাইগৈ 42। আমি কেনেকৈ গম পালোঁ, 10 5 15, 15 6 হৈ গ'ল 21। 21ক যদি আমি 2য়ে পূৰণ কৰি দিওঁ, 2 গুণ 2, 2 দুগুণ 4, কিমান হৈ গ'ল 42। আমি সেইটো তেনেদৰে পালোঁ। তাৰপিছতো চাওঁ 17 3 20, 20 14 হৈ গ'ল 34। 34ক দুগুণ কৰি লোৱা, 4 দুগুণ 8, 3 দুগুণ 6, 68। আমি গম পাইছোঁ যে এই তিনিটা যোগ কৰি যিমান হয় তাক যদি আমি 2য়ে পূৰণ কৰোঁ, সেইটো সংখ্যাটো তলৰটো ওলায়। আমি ইয়াত কিমান আছে 15 হৈ গ'ল 23, আৰু আমাৰ শেষত দিয়া আছে 90 ট্ৰু। অৰ্থাৎ আমি এই তিনিটা সংখ্যা উলিয়াই পেলাই কিমান ওলাব লাগিব, 92 ওলাব লাগিব। ইয়াত সংখ্যা তিনিটাত যিমান যোগ হ'ব ধৰিছোঁ, আমি যিমানটো পাম সেইটোৰ লগত যদি আমি 2য়ে পূৰণ কৰি দিওঁ, তেতিয়া কিমান হ'ব 92। 92ৰ আধা আমি কিমান গম পাব লাগিব, 46।
গতিকে এই তিনিটা যোগ কৰি পেলাই আমি কিমান পাব লাগিব 46 গতিকে এই দুটা সংখ্যা দিয়া আছে দুটা সংখ্যা যোগ কৰি কিমান পালো 23 আৰু যেটো 46 হ'ব লাগিব গতিকে 46 হ'বলৈ কিমান আমি আৰু যোগ কৰিব লাগিব 23 গতিকে 23 হৈ গ'ল 46 যদি আমি 2 এ পূৰণ কৰোঁ কিমান হ'ব 92 6 দুগুণ সৰি উল্টা হৈছে 92 6 দুগুণ 12 2 4 দুগুণ 8 8 9 গতিকে ইয়াত কিমান হল 23 সকলোৱে নিশ্চয় বুজি পাইছা আমি আৰু এটা চাও এনে ধৰণৰ কোৱেশ্যন যোৱাবাৰ এডিআৰিত আহিছিলে এনে ধৰণৰ এটা আহিছিলে গতিকে এনে ধৰণৰ কোৱেশ্যন হম ভালদৰে চাবা তোমালোকে তাৰ পিছত আমি 27 নম্বৰ কোৱেশ্যন দলৈ 27 নম্বৰ কোৱেশ্যনটো তেনেদৰে আছে ইয়াতো তলত সংখ্যা দুটা ডাঙৰ আছে গতিকে তোমালোকক জনাইছিল যে তলৰ সংখ্যা দুটা ডাঙৰ হয় তেতিয়া আমি এনেদৰে যোগ পূৰণ যি হয় এনেদৰে কৰিব লাগিব যদি কাষৰ সংখ্যা দুটা ডাঙৰ হয় তেতিয়া আমি এনেদৰে কৰিব লাগিব গতিকে ইয়াত তলৰ দুটা আছে আমি তলৰ দুটা সংখ্যা দুটা চাও ইয়াত আছে 4 3 5 23 অৰ্থাৎ 4 3 5 জি কৰি হলো আমি কিমান পাব লাগিব 23 5 4 3 কিমান পাব লাগিব 19 গতিকে 5ৰ তিনিটা যোগ কৰি আমি যেটো সংখ্যাটো উলিয়াব লাগে ইয়াত আছে কিমান 4 3 কিমান 7 7 পাছে কিমান 12 হাতে পাছে হৈ গল 12 আমি 12ক যদি 2 এ পূৰণ কৰো কিমান হ'ব 2 বাং 24 ইয়াত কিন্তু আছে 23 ধৰিছো আমি ইয়াৰ পৰা ধৰি লওক 1 মাইনাস কৰি দিলো পিছৰটো তেনেদৰে ওলাইনে চাও 5 4 এ 9 9 3 এ কিমান হৈ গল 12 আকৌ 12ক 2 গুণ কিমান হল 24ৰ পৰা 1 মাইনাস কৰিলে 23 কিন্তু ইয়াত 19 আছে গতিকে এটো তেনেদৰে নহয় আমি বেলেগ পদ্ধতিৰে চাব লাগিব আমি যদি পূৰণ কৰি চাও আমি যদি এই দুটা কৰো পূৰণ 5 4 গুণ কিমান 20 5 4 গুণ 20 20ৰ লগত যদি আমি 3 টো যোগ কৰো কিমান হ'ব 23 আমি এটো এনেদৰে হৈছে 20ৰটো তেনেদৰে আছে নে নাই চাও 5 3 গুণ 15 15ৰ লগত যদি আমি 4 প্লাস কৰো কিমান হ'ব 19 গতিকে এটো তেনেদৰে হৈছে আমি তাৰ পিছৰটো চাই 6 3 গুণ কিমান 18 18ৰ লগত যদি আমি 2 যোগ কৰো কিমান হ'ব 20 গতিকে 20 টো অপচনত আছে না নাই চাও ইয়াৰ অপচন ডি আছে 20 গতিকে ইয়াৰ ৰাইট আনসাৰটো হৈছে 20 তোমালোকে নিশ্চয় বুজি পালা তোমালোকে তলত যদি ডাঙৰ সংখ্যা থাকে গতিকে তোমালোকে এনেদৰে কৰি চাবা যোগ পূৰণ হৰণ যি হয় তেনেদৰে কৰি চাবা ইয়াত প্ৰথম আমি যোগ কৰি চালো যোগ কৰি যদি আমি যোৱা আগত যেটো কোৱেশ্যন আলোচনা কৰিলো দুগুণ 2 এ পূৰণ কৰিলে ওলাই তেনেদৰে কৰিলেও হলোৱা নাই কিন্তু আমি এনেদৰে যদি 4 5 গুণ 20 20ৰ লগত যদি আমি 3 যোগ কৰিলো কিমান হল 23 তাৰ পিছত যদি 5 3 গুণ 15 15ৰ লগত যদি আমি 4 যোগ কৰো কিমান হ'ব 19 আৰু আমি পিছৰটো এনেদৰে 6 3 গুণ 18 18ৰ লগত যদি আমি 2 যোগ কৰো কিমান হ'ব 20 গতিকে 20 টো হৈছে ৰাইট আনসাৰ তোমালোকে নিশ্চয় বুজি পাইছা যিমান পাৰো সহজকৈ বুজাবলৈ চেষ্টা কৰিছো তেনে ধৰণৰ কোৱেশ্যন যোৱাবাৰ আহিছিল এটো আহিছো আমি তাৰ পিছৰটো ক্যালেন্ডাৰৰ ওপৰত যোৱাবাৰ আহিছিল গতিকে প্ৰতিবাৰ আহে গতিকে এই কেইটা কোৱেশ্যন অতি ইম্পৰ্টেন্ট হয় গতিকে সকলোৱে শেষলৈকে চাবা কোৱেশ্যন দিছে যদি 1 অক্টোবৰ ৰবিবাৰ হয় তেন্তে 1 নৱেম্বৰ কি বাৰ হ'ব 1 অক্টোবৰ কি বাৰ দিছে ৰবিবাৰ আমি তোমালোকে প্ৰথম জানিব লাগিব মাহবো কিমান এমাহত কেইদিন আছে মানে অক্টোবৰ মাহটো কিমান দিনিয়া আমি অক্টোবৰ মাহটো কিমান দিনিয়া প্ৰথম চাই লও 31 দিনিয়া 31 দিনিয়া যেহেতু ইয়াৰ 31 দিনৰ কেই তাৰিখৰ কথা কৈছে 1 তাৰিখ গতিকে 31 দিনৰ পৰা আমি 31ৰ পৰা যদি বিয়োগ কৰো তেতিয়া কিমান হ'ব 30 অৰ্থাৎ আমাক অক্টোবৰৰ এদিনৰ কথা কৈছে 1 তাৰিখটোক দিয়া আছে ৰবিবাৰ গতিকে আমি 31ৰ পৰা 1 মাইনাস কৰিলো 30 আমি তাৰ পিছত চাও নৱেম্বৰ মাহৰ কিমান তাৰিখৰ কথা কৈছে 1 তাৰিখৰ কথা ইয়াত আমি কিমান পালো 30ত আমি নৱেম্বৰ মাহৰ কেই তাৰিখৰ কথা এদিনৰ কথা কৈছে গতিকে আমি 1 যোগ কৰিলো আৰু আমি ইয়াক কি হৰণ কৰিম 7 কি কৰিলো এসপ্তাহত কেই দিন 7 দিন গতিকে ইয়াক আমি 7 হৰণ কৰিব লাগিব গতিকে 30ৰ লগত এদিন যোগ কৰিলে কিমান হ'ব 31 তাক যদি আমি 7 ডিভাইড কৰো কিমান হ'ব 7 4 গুণ 28 আমি কিমান বাকি থাকিলে যেটো 31 3 বাকি থাকিলে গতিকে আমি
1 অক্টোবৰ ৰবিবাৰ কৈছে ৰবিবাৰ লগত ইয়াত আমি লিখি ললো ৰবিবাৰ লগত আমি যদি 3 দিন যোগ কৰো কি হ'ব 1 2 3 ৰবিবাৰ পিছত সোমবাৰ মঙ্গলবাৰ বুধবাৰ গতিকে 1 নৱেম্বৰটো কি বাৰ হ'ব অপচন এ বুধবাৰ গতিকে তোমালোকে বুজি পাইছা না সকলোৱে কমেন্ট কৰিবা 1 নৱেম্বৰটো হ'ব বুধবাৰ তোমালোকে আকৌ এবাৰ বুজাই দিছো ইয়াত 1 অক্টোবৰ দিছে ৰবিবাৰ আমাক 1 নৱেম্বৰটো কি বাৰ হয় উলিয়াব দিছে আমি অক্টোবৰ মাহটো কেইদিনে সকলোৱে গম পালো 31 দিনা 31 দিনৰ ইয়াত কেইদিনৰ কথা কৈছে এদিনৰ কথা কৈছে গতিকে ইয়াৰ পৰা আমি কিমান মাইনাস কৰিলো 1 ইয়াত যদি 30 ইয়াত যদি তোমাৰ 4 দিন বা 5 দিনৰ কথা কৈছে 4 অক্টোবৰ কথা কৰিলহেঁতেন তেতিয়া ইয়াৰ পৰা আমি কি মাইনাস কৰিলহেঁতেন 4 গতিকে তেতিয়া কিমান থাকিলহেঁতেন 31 ৰ পৰা 4 মাইনাস কৰিলে যিমানটো হয় সিমানটো থাকিলহেঁতেন গতিকে ইয়াত এদিনৰ কথা হৈছে 1 অক্টোবৰ কথা গতিকে ইয়াৰ পৰা কিমান মাইনাস হ'ব 1 আমি তাৰ পিছত চাও আমাক নৱেম্বৰ মাহৰ কথা উলিয়াব দিছে নৱেম্বৰ 1 তাৰিখৰ কথা গতিকে আমি ইয়াত কি যোগ কৰিম 30 ৰ লগত 1 যোগ কৰিম অৰ্থাৎ ইয়াত যদি 2 তাৰিখ বা 3 তাৰিখ দিয়া হলে আমি ইয়াত কি যোগ কৰিলহেঁতেন যদি 2 তাৰিখ দিলেহেঁতেন 2 তাৰিখ কৰিলহেঁতেন যদি 3 তাৰিখ দিলেহেঁতেন 3 তাৰিখ কৰিলহেঁতেন ইয়াত যেহেতু দিছে 1 নৱেম্বৰৰ কথা উলিয়াব দিছে কি বাৰ হয় গতিকে আমি 1 দিলো আৰু ইয়াত আমি কি হে ডিভাইড কৰিম 7 কিয়নো এসপ্তাহত 7 দিন গতিকে আমি 30 ৰ লগত 1 যোগ কৰিলে হ'ব 31 ইয়াক 7 যদি হৰণ কৰো 7 4 গুণ হ'ব 28 আৰু কিমান দিন বাকি থাকিব 3 ইয়াত যেহেতু দিছে 1 অক্টোবৰ ৰবিবাৰ আমি ৰবিবাৰটো লিখি লৈছো ৰবিবাৰ লগত যদি আমি 3টো যেটো বাকি থাকিল 3 সেই 3টো আমি যোগ কৰিব লাগিব 3 দিন হিচাপে ৰবিবাৰৰ পিছত কি সোমবাৰ মঙ্গলবাৰ বুধবাৰ গতিকে 1 নৱেম্বৰ কি বাৰ হ'ব বুধবাৰ তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত যদি 1 নৱেম্বৰৰ ঠাইত যদি 2 নৱেম্বৰ দিলেহেঁতেন তেতিয়া ইয়াত কি হ'লহেঁতেন 32 হনা তেতিয়া 7 4 গুণ 28 ইয়াত কিমান বাকি থাকিলহেঁতেন 4 বাকি থাকিলহেঁতেন তেতিয়া 4 হহেঁতেন ইয়াত আৰু এদিন যোগ কৰিব লগা হ'লে কি হ'লহেঁতেন সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ তেতিয়া কি বাৰ হ'লহেঁতেন বৃহস্পতিবাৰ হ'লহেঁতেন তোমালোকে নিশ্চয় বুজি পাইছা এনে ধৰণৰ কুৱেশ্যন সমূহ তোমালোকৰ প্ৰতিবাৰে আহি থাকে গতিকে সকলোৱে ভালদৰে চাবা আৰু সকলোৱে পাৰা যদি লিখি যাবা আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ যাওঁ আমি তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যন লৈ আহিছো তা এটো ক্যালেন্ডাৰৰ ওপৰতে আছে ইয়াত দিছে যদি 30 জানুৱাৰী 2013 বৃহস্পতিবাৰ হয় তেন্তে 2 মাৰ্চ 2013 কি বাৰ হ'ব আমাক 30 জানুৱাৰী 2013 চনটোৰ দিছে বুধবাৰ 30 জানুৱাৰীটো আমাক উলিয়াব দিছে 2 মাৰ্চটো কি বাৰ হ'ব আমি আগত জানুৱাৰী কৰিছিল তেনেদৰে কৰিম গতিকে আমি প্ৰথম জানিব লাগিব জানুৱাৰী মাহটো কিমান দিনীয়া জানুৱাৰী মাহটো হৈছে 31 দিনীয়া আমি জানুৱাৰী মাহটো কিমান 31 দিনীয়া আমি তাৰ কিমান দিনৰ কথা দিয়া আছে 30 দিন আমি কি কৰিব লাগিব 31 ৰ পৰা 30 মাইনাস কৰিলে কিমান হ'ব 1 থাকিব আমি ইয়াৰ পিছত আমি যোগ কৰিম ইয়াত জানুৱাৰী দিয়া আছে আমাক কিহৰ উলিয়াব লাগে মাৰ্চ মাহৰ উলিয়াব লাগে ইয়াত আমি কি মাহ মাজত আছে ফেব্ৰুৱাৰী আমি এটো হৈছে জানুৱাৰী আমি তাৰ পিছত ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া 28 দিনীয়া তোমালোকে হয়তো কোবা 29 দিনীয়া হয় কিন্তু ইয়াত যেহেতু চনটো দিয়া আছে 2013 এটো লিপ ইয়াৰ নহয় গতিকে এটো কিমান দিনীয়া হ'ব 28 দিনীয়া তাৰ পিছত আছে মাৰ্চ মাহৰ আমাক কিমান দিন দিছে 2 দিন দিছে গতিকে আমি 2 যোগ কৰিম আমি এটো যোগ কৰি লব 28 এ 2 30 30 এ 31 আমি আগৰ দৰে কি হে কৰিম হাতে ভাগ কৰিলে কিমান হ'ব 7 4 গুণ 28 কিমান বাকি থাকিব 3 বাকি থাকিব গতিকে ইয়াত কি বাৰ দিছিলে বৃহস্পতিবাৰ দিছে বৃহস্পতিবাৰৰ লগত আমি 3 দিন যদি যোগ কৰোঁ কি হ'ব বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰ গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব দেওবাৰ অৰ্থাৎ ৰবিবাৰ ইয়াৰ অপচন
সি টু হৈছে ইয়াৰ ৰাইট আনসাৰ ৰবিবাৰ গতিকে তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত 30 জানুৱাৰী 2013 দিয়া আছে বৃহস্পতিবাৰ আৰু মাক উলিয়াব দিছে 2 মাৰ্চ কি বাৰ হয় একে বছৰে আমি গম পালো যে জানুৱাৰী মাহটো 31 দিনীয়া তাৰ 30 দিন যেহেতু দিয়া আছে গতিকে আমি 30 দিন মাইনাস কৰিলে কি দিন থাকিব এদিন থাকিব তাৰ মাজত যেটো ফেব্ৰুৱাৰী মাহটো আছে গতিকে ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া 28 দিনীয়া তাৰপা ফেব্ৰুৱাৰীৰ পিছত হয় মাৰ্চৰ কেইদিন দিয়া আছে দুদিন যোগ কৰাত কিমান হ'ল 31ক 7 ভাগ কৰাত কিমান হ'ল কিমান বাকি থাকিলে 3 বাকি থাকিলে গতিকে 3 আমি 3 দিন যোগ কৰি দিয়াত বৃহস্পতিবাৰৰ লগত ইয়াৰ ৰাইট আনসাৰ হৈ গ'ল ৰবিবাৰ নিশ্চয় সকলোৱে বুজি পাইছা আমি তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 30 নম্বৰ কোৱেশ্চন সুধিছে যদি 1 এপ্ৰিল 2020 বুধবাৰ হয় তেন্তে 5 জুন 2020 কি বাৰ হ'ব এটো নিশ্চয় তোমালোকে এতিয়া উলিয়াব পাৰিবা 1 এপ্ৰিলটো দিছে 1 এপ্ৰিল 2020 বুধবাৰ আমি প্ৰথম চাব লাগিব কি কৈছিলো এপ্ৰিল মাহটো কিমান দিনীয়া এপ্ৰিল মাহটো কিমান দিনীয়া 30 দিনীয়া ইয়াত কেই দিনৰ কথা কৈছে এদিনৰ কথা কৈছে গতিকে 30 ৰ পৰা এদিন মাইনাস কৰিলে কিমান হ'ব 29 হ'ব 29 এটো কি হয় আমি লিখি যাও এপ্ৰিল মাহ এপ্ৰিলৰ পিছত কি মে আমি প্লাস কৰি যাও মে মাহটো কিমান দিনীয়া 31 দিনীয়া মে পিছত কি হয় জুনৰ কেই তাৰিখ কৈছে 5 তাৰিখ কৈছে গতিকে আমি যোগ কৰি দিও কিমান হ'ব 65 হ'ব 65 হ'ব গতিকে আমি 65 টো কিহে ডিভাইড কৰিম হাতে যদি হৰণ কৰো তেতিয়া কিবা 7 9 গুণ 63 তেতিয়া 63 হলে কিমান বাকি থাকিব 2 বাকি থাকিব আমাৰ এটো দৰকাৰ নাই আমাৰ যেটো বাকি থাকিব হেতু প্ৰয়োজন কিমান বাকি থাকিলে 2 বাকি থাকিলে আমাৰ ইয়াক 1 এপ্ৰিলটো কি বাৰ বুলি কৈছিলে বুধবাৰ কৈছিলে আমি বুধবাৰ হলে 1 এপ্ৰিল তাৰ লগত আমি যদি দুদিন যোগ কৰো কি বাৰ হ'ব বুধ বৃহস্পতি শুক্ৰ গতিকে ৰাইট আনসাৰটো কি হ'ব শুক্ৰবাৰ ৰাইট আনসাৰ অপচন বি শুক্ৰবাৰ নিশ্চয় তোমালোকে বুজি পাইছা আমি প্ৰথম চাব লাগিব যেটো মাহ দিয়া থাকে এপ্ৰিল মাহৰ 1 তাৰিখ কৈছে এপ্ৰিল মাহটো 30 দিনীয়া তাৰ পিছত আমি তাৰ পৰা আমি কিমান মাইনাস কৰিলো 1 মাইনাস কৰিলো হ'ল 29 তাৰ পিছত যেটো জুন মাহৰ কথা কৈছে মাজত কি মাহটো আছে মে মাহটো আছে মে মাহটো কিমান দিনীয়া 31 দিনীয়া তাৰ পিছত জুন মাহৰ আমাক কেই তাৰিখ কৈছে 5 তাৰিখ কৈছে এটো যোগ কৰি কিমান হ'ল 65 হ'ল আমি 7 ৰে ডিভাইড কৰিলো হৰণ কৰিলো কিয় কৰিলো 7 কাৰণ আমাৰ এসপ্তাহত 7 দিন 7 কৰিব লাগিব যেটো 7 দিনৰ পিছত পুনৰ যেটো দেওবাৰ বা সোমবাৰ দেওবাৰ 7 দিন তাৰ পিছত আমি পুনৰ সোমবাৰ আহে গতিকে আমি 7 দিনে 7 ৰে হৰণ কৰিব লাগিব 7 9 গুণ 63 কিমান বাকি থাকিলে 2 থাকিলে ইয়াত যেটো বুধবাৰ আছিল বুধবাৰৰ লগত দুদিন যোগ কৰাত কিমান কি বাৰ হ'ল শুক্ৰবাৰ নিশ্চয় সকলোৱে বুজি পাইছা এনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব গতিকে সকলোৱে ভালদৰে চাবা আজিৰ ভিডিওটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পালা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ